তোমালোকৰ 2025 চনৰ যেটো হাফ ইয়াৰলি হ'ব তাৰ কাৰণে কি চেপ্টাৰ লাগিব পুনৰ আলোচনা লাগিব পুনৰ আলোচনা তোমাৰ R.5 লৈকে লাগিব তাৰ পিছত তোমাৰ বাস্তৱ সংখ্যা লাগিব বহুপদ লাগিব দুটা চলকৰ ৰৈখিক সমীকৰণৰ জোৰ লাগিব দ্বিঘাত সমীকৰণ লাগিব ত্ৰিভুজ লাগিব স্থানাংক জ্যামিতি লাগিব আৰু ত্ৰিকোণমিতি পৰিচয় চেপ্টাৰ লাগিব এটা পুনৰ আলোচনাৰ ইম্পৰ্টেন্ট যিখিনি হয় সেইখিনি মই তোমালোকক কৈ দিম এই 4 নম্বৰ কোৱেশ্চন দেখিছা এটা মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন এইটো কোৱেশ্চন আহে তোমালোকৰ তাৰ পিছত 5 নম্বৰ যেটো পেজ আছে 5 নম্বৰ পেজৰ যেটো 6 বিল লিখা আছে n ৰ বৰ্গ আৰু n প্লাস বৰ্গৰ মাজত কেটা টুৱাইচ এন্টা স্বাভাৱিক সংখ্যা থাকে এনেকুৱা ধৰণৰ কোৱেশ্চন খিনি আহে তাৰ পিছত 8 নম্বৰ কোৱেশ্চন চোৱা 8 নম্বৰ কোৱেশ্চনটো বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় তাছে 11 ৰ গুটেই কিটা চাবা 11 a b আৰু এফালে আছে c d e এই গুটেই কিটা কোৱেশ্চন চাবা তাৰ পিছত এই 4 নম্বৰ কোৱেশ্চনটো চাবা 5 নম্বৰ কোৱেশ্চনটো চাবা এফালে হা 9 নম্বৰ 10 নম্বৰ চাবা আৰু 11 গুটেই কিটা কোৱেশ্চন চাবা 11 গুটেই কিটা কোৱেশ্চন চাবা এতুলে আহো ইয়াত তোমালোকৰ এই কোৱেশ্চনটো বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় এটো কোৱেশ্চন চাবা তাৰ পিছত আমি যদি চাও 8 নম্বৰ কোৱেশ্চনটো বহুত ইম্পৰ্টেন্ট হয় আৰু 11 ৰ গুটেই কিটা কোৱেশ্চন চাবা a b c আৰু এফালে আছে দুটা কোৱেশ্চন এই দুটা কোৱেশ্চন চাবা ঠিক আছে এতিয়া R5 যদি মই যাও ইয়াত বহুত ইম্পৰ্টেন্ট কোৱেশ্চন কেটামান আছে হেকিটা হৈ গল 3 ৰ গুটেই কিটা কোৱেশ্চন চাবা 3 গুটেই কিটা কোৱেশ্চন চাবা ঠিক আছে 4 কে নম্বৰটো চাবা 4 তোমালোকে 2 নম্বৰটো চাবা 6 নম্বৰটো চাবা 4 নম্বৰটো চাবা তাৰ পিছত তোমালোকে এইটা কোৱেশ্চন চালে ঠিক হৈ যাব 6 টো চাবা 2 টো চাবা আৰু 4 টো চাবা এইটা মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন হয় তাৰ পিছত 5 6 7 এইটা চাই যাব পাৰা এইটা আহি থাকে আৰু কেটামান কোৱেশ্চন মই লিখি দিছো চোৱা এইটা কোৱেশ্চন ইম্পৰ্টেন্ট হয় এটো হল x to the power 4 minus y to the power 4 এটো মই কৈয়ে থৈছো ইয়াত চাব পাৰা আৰু এটা কোৱেশ্চন আছে x to the power 4 plus x square y square plus y to the power 4 এটো ইম্পৰ্টেন্ট কোৱেশ্চন হয় ঠিক আছে 27 নম্বৰ পেজত যোৱা পেজত কি আছে থিওৰিয়াম 1.1 ইউক্লিড বিভাজনৰ প্ৰমেয়িকা ইয়াত এটা আছে যে a equal bq plus r 0 less than equal r less than b এটো তোমালোকক mcq কোৱেশ্চন আহি যায় লগতে ইয়াৰ কিছুমান কোৱেশ্চন আমি কৰিব লাগে চেপ্টাৰটোত গতিকে ইয়াৰ উদাহৰণ যেটো 3 আছে এটো ইম্পৰ্টেন্ট কোৱেশ্চন হয় উদাহৰণ 4 টো ইম্পৰ্টেন্ট হয় লগতে ইয়াত 1.1 ৰ একৰ গিটা চাই যাব পাৰা এইকিটা কোৱেশ্চন আহি থাকে ইয়াৰ পিছত আমি যাও ইয়াত চোৱা একে তলত আছে উদাহৰণ 7 এটো ইম্পৰ্টেন্ট কোৱেশ্চন হয় তাৰ লগত এটো দেখিছা এটো চাই যাবা এটো ফৰ্মুলা হয় এটো ইম্পৰ্টেন্ট ফৰ্মুলা তাৰ পিছত যদি আমি চাও 8 নম্বৰ কোৱেশ্চনটো চাবা আৰু ইয়াত যেটো 4 নম্বৰ কোৱেশ্চন আছে সেই 4 নম্বৰ কোৱেশ্চনটো চাবা তোমালোকে ডাক দি যাবা ইয়াৰ 10 নম্বৰটো দেখিছা পেজ নম্বৰ 39 নম্বৰ পেজৰ 10 নম্বৰ উদাহৰণটো দেখিছা এটো মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন হয় গতিকে এটো কোৱেশ্চন চাই যাবা তোমালোকে লগতে 11 নম্বৰ কোৱেশ্চনটো 10 নম্বৰৰ 11 নম্বৰ কোৱেশ্চনটো বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় এই দুটা কোৱেশ্চন তোমালোকে চাই যাবা তাৰ পিছত তোমাৰ 1.4 ৰ একৰ এই কোৱেশ্চনটো ভালকে চাই যাবা 7 নম্বৰ যেটো কোৱেশ্চন আছে এই কোৱেশ্চনটো ভালকে চাই যাবা তাৰ পিছত তোমালোকে 37 নম্বৰ পেজৰ 7 টো আৰু 8 ৰ এই তিনটা অংক চাই যাবা এমসিকিউ কোৱেশ্চন আহিব 7 টো আৰু 8 ৰ এই তিনটা কোৱেশ্চন ভালকে চাই যাবা এতিয়া বহুপদ চেপ্টাৰটো যদি কম বহুপদৰ চেপ্টাৰ এই বস্তুখিনি তোমালোকে পঢ়ি যাবা কিয় পঢ়ি যাবা কাৰণ আমাক খুধে এমসিকিউ কোৱেশ্চন খুধে কোনটো বহুপদ নহয় কোনটো ৰৈখিক বহুপদ খুদিব পাৰে দ্বিঘাত সমীকৰণ কোনটো হয় কোনটো নহয় কাৰণ এনেকুৱা ধৰণৰ কোৱেশ্চন বিলা এমসিকিউ আহে গতিকে এইখিনি কোৱেশ্চন তোমালোকে চাই যাবা ইয়াৰ পিছত মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চনটো হৈ গল পেজ নম্বৰ 56 ৰ উদাহৰণ 2 নম্বৰ কোৱেশ্চনটো বহুত ইম্পৰ্টেন্ট হয় উদাহৰণ 3 টো চাবা আৰু উদাহৰণ 4 টো চাবা এইকিটা কোৱেশ্চন বহুত ইম্পৰ্টেন্ট হয় ইয়াৰ পিছলৈ আমি আহো ইয়াৰ পিছত এটো ফৰ্মুলা চাই যাবা যে px = gx * qx + rx এটো চাই যাবা উদাহৰণ 9 দেখিছা উদাহৰণ 9 পেজ নম্বৰ 62 উদাহৰণ 9 এই কোৱেশ্চনটো বহুত ইম্পৰ্টেন্ট হয় তাৰ পিছত এই 3 নম্বৰ দেখিছা অনুশীলন 2.3 ৰ 3 নম্বৰ কোৱেশ্চনটো 4 নম্বৰ কোৱেশ্চনটো
6 গোটেইকেইটা কোৱেশ্যন চাই যাবা আৰু 7ৰ দুইটা কোৱেশ্যন চাই যাবা এইকেইটা মোষ্ট ইম্পৰ্টেণ্ট হয় ইয়াৰ ভিতৰত যিকোনো এটা আহিবই বুজি পাইছা এতিয়া আমি আহো দুটা চলকৰ ৰৈখিক সমীকৰণ জোৰ ইয়াত তোমালোকে অনুশীলন 3.2 ৰ 1ৰ দুটা কোৱেশ্যন চাই যাবা তাৰ পিছত 5 নম্বৰ কোৱেশ্যন চাই যাবা অনুশীলন 3.3 ৰ 2 নম্বৰ কোৱেশ্যন চাবা 3 ৰ 1 2 3 টো চাবা 5 টো চাবা 6 টো চাবা এইকেইটা কোৱেশ্যন বহুত ইম্পৰ্টেণ্ট হয় গতিকে এইকেইটা কোৱেশ্যন তোমালোকে চাই যাবা লগতে একৰ যেটো আছে একৰ 6 নম্বৰ কোৱেশ্যনটো তোমালোকে চাই যাবা আৰু 2 নম্বৰ কোৱেশ্যনটো চাই যাবা একৰ 2 টো আৰু 6 টো চাই যাবা 83 নম্বৰ পেজৰ উদাহৰণ 11 টো চাই যাবা উদাহৰণ 11 টো চাই যাবা উদাহৰণ 13 টো চাবা মোষ্ট ইম্পৰ্টেণ্ট কোৱেশ্যন হয় ইয়াত আমাৰ ইম্পৰ্টেণ্ট কোৱেশ্যন বুলি ক'বলে 2 নম্বৰ কোৱেশ্যন গিটা চাবা 2 নম্বৰ 1 2 3 4 এইগিটা কোৱেশ্যন চাই যাবা 2 1 2 3 4 এইগিটা মোষ্ট ইম্পৰ্টেণ্ট কোৱেশ্যন হয় এইগিটা চাই যাবা ইয়াৰ পিছত অনুশীলন 3.5 ৰ মোষ্ট ইম্পৰ্টেণ্ট কোৱেশ্যন বুলি ক'বলে হলে 4 2 নম্বৰ যেটো কোৱেশ্যন আছে হেতু চাই যাবা 4 2 নম্বৰ কোৱেশ্যনটো আৰু 4 5 নম্বৰ কোৱেশ্যনটো এইগিটা মোষ্ট ইম্পৰ্টেণ্ট হয় 4 2 টো আৰু 4 5 টো কোৱেশ্যন চাই যাবা তাৰ পিছত 94 নম্বৰ পেজৰ উদাহৰণ 17 আৰু উদাহৰণ 18 এই দুটা কোৱেশ্যন চাই যাবা অনুশীলন 3.6 ৰ 1 নম্বৰ কোৱেশ্যন গিটাৰ 6 টো চাবা 6 টো মোষ্ট ইম্পৰ্টেণ্ট কোৱেশ্যন হয় 6 নম্বৰ কোৱেশ্যনটো মোষ্ট ইম্পৰ্টেণ্ট কোৱেশ্যন হয় গতিকে এই কোৱেশ্যনটো তোমালোকে চাই যাবা ইয়াৰ পিছৰ চেপ্টাৰটো আমাৰ দ্বিঘাত সমীকৰণ আহিল দ্বিঘাত সমীকৰণৰ আমাক কি লাগিব দ্বিঘাত সমীকৰণৰ আদৰ্শ ঠাঁচটো খুদিব এই দ্বিঘাত সমীকৰণৰ আদৰ্শ ঠাঁচটো হৈ গ'ল এইটো যে ax² + bx + c = 0 a not equal 0 গতিকে এইটো MCQ কোৱেশ্যন আহিব এইটো চাই যাবা ইয়াৰ পিছত উদাহৰণ 2 দেখিছা এই উদাহৰণ 2 এই কোৱেশ্যন গিটা চাই যাবা ইয়াত MCQ কোৱেশ্যন আহিব ইয়াত বুজি পাইছা MCQ কোৱেশ্যন আহিব গিটা চাই যাবা খুদিব যে x² এইটো চোৱা দ্বিঘাত সমীকৰণ হয় নহয় এইটো চোৱা দ্বিঘাত সমীকৰণ হয় নহয় পৰীক্ষা কৰা এইটো চোৱা এইটো কি পূৰণ কৰিলে কি হৈ যাব 2x² হ'ব ইয়াত আছে x² গতিকে x² থাকি যাব এই দ্বিঘাত সমীকৰণ হ'ব যেতুত নহয় তোমালোকে নহয় বুলি লিখিব লাগিব ঠিক আছে অনুশীলন 4.1 ৰ মোষ্ট ইম্পৰ্টেণ্ট কোৱেশ্যন এইখিনি হয় নহয় পৰীক্ষা এইখিনিতে MCQ কোৱেশ্যন আহিবই লগতে আমি ইম্পৰ্টেণ্ট কোৱেশ্যন বুলি ক'লে হলে এই 2 নম্বৰ কোৱেশ্যন চাবা 2 2 টো যেটো আছে দেখিছা 2 2 টো আৰু 2 3 টো মোষ্ট ইম্পৰ্টেণ্ট কোৱেশ্যন হয় এইটো কোৱেশ্যন চাই যাবা ইয়াৰ পিছত অনুশীলন 4.2 ৰ 1ৰ এইগিটা কোৱেশ্যন চাই যাবা ইয়াৰ পৰা এটা কোৱেশ্যন আহিবই লগতে উদাহৰণ 5 টো চাই যাবা উদাহৰণ 5 টো মোষ্ট ইম্পৰ্টেণ্ট কোৱেশ্যন হয় তাৰ পিছত আমি যেটো 4 নম্বৰ কোৱেশ্যন দুটা ক্ৰমিক যোগাত্মক সংখ্যাৰ উলিওৱা যাৰ বৰ্গৰ যোগফল 365 এইটো মোষ্ট ইম্পৰ্টেণ্ট কোৱেশ্যন হয় এইটো 3 টো আৰু 4 টো এই দুইটা কোৱেশ্যনে ইম্পৰ্টেণ্ট হয় এই দুটা চাই যাবা ইয়াৰ পিছত এটা কোৱেশ্যন তোমালোকে চাই যাবা যে ax² + bx + c = 0 দ্বিঘাত সমীকৰণৰ মূল দুটা x = -b ± b² - 4ac/2 এই সূত্ৰটো কেনেকৈ হ'ল এইটো পৰীক্ষা কৰিবলৈ আহিব পাৰে গতিকে এইটো চাই যাবা এইটো মোষ্ট ইম্পৰ্টেণ্ট হয় এবাৰ মোৰ মতে আহিব লাগে তাৰ পিছত এক্সাম্পল যেটো 11 আছে এই কোৱেশ্যন তোমালোকে চাই যাবা ইয়াৰ পিছত অনুশীলন 4.3 3 ৰ 1 টো চাবা 3 ৰ 2 টো চাবা মোষ্ট ইম্পৰ্টেণ্ট কোৱেশ্যন হয় এটা চাই যাবা আৰু লগতে এই 4 নম্বৰ কোৱেশ্যনটো চাই যাবা তাৰ পিছত এইফালে কোৱেশ্যন কিটা যদি আমি চাওঁ 6 7 বহুত ইম্পৰ্টেণ্ট হয় লগতে 9 নম্বৰ কোৱেশ্যনটো বহুত ইম্পৰ্টেণ্ট হয় এই কোৱেশ্যন কিটা চাই যাবা এতিয়া আমাৰ চেপ্টাৰটো আহিল ত্ৰিভুজৰ পৰা কি আমি চাম 6.1 ৰ এই কোৱেশ্যন কিটা দেখিছা এইগিটা MCQ কোৱেশ্যন আহিব এইগিটা চাই যাবা উপপাদ্য 6.1 এটো প্ৰুফ কৰিবলৈ আহিব এটো চাই যাবা উপপাদ্য 6.2 এটো চাই যাবা ইয়াৰ পিছত আমাক আহিব উদাহৰণ 1 উদাহৰণ 2 আৰু উদাহৰণ 3 এইগিটা কোৱেশ্যন চাই যাবা এইগিটা কোৱেশ্যন আহিব এইগিটা কোৱেশ্যন আসলে MCQ টাইপত আহে MCQ আমি উলিয়াবলৈ আহে এনেকৈ প্ৰমাণ কৰিব নিদিব পাৰে MCQ কোৱেশ্যন দিব তে ইয়াত যদি আমি আহো ইয়াত 4 নম্বৰ কোৱেশ্যনটো আৰু 6 নম্বৰ কোৱেশ্যনটো লগতে 9 নম্বৰ কোৱেশ্যনটো চাবা এইগিটা মোষ্ট ইম্পৰ্টেণ্ট কোৱেশ্যন হয় ইয়াৰ পিছত যেটো
উদাহৰণ 7 নম্বৰ আছে এই কুৱেশ্যনটো চাই যাবা এইটো মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয় যদি ইয়ালৈ আহোঁ আমি ইয়াৰ ভিতৰত আমাৰ আহি থকা কুৱেশ্যন এই 2 নম্বৰ কুৱেশ্যনটো আহে MCQ কুৱেশ্যন আহে এই 2 নম্বৰ কুৱেশ্যনটো চাই যাবা তাৰপিছত মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হ'ল 13 নম্বৰ কুৱেশ্যনটো এইটো কুৱেশ্যন আহিবই লাগে এই কুৱেশ্যনটো আহিব নহ'লে 15টো চাবা আৰু 14টো চাবা এইকেইটা কুৱেশ্যন চাবা 13 14 15 এইকেইটা কুৱেশ্যন চাই যাবা এইকেইটা কুৱেশ্যনৰ ভিতৰত এটা কুৱেশ্যন আহিব ইয়াৰ পিছত আমাৰ বাকি ইয়াত নালাগে এতিয়া আহি যায় আমাৰ স্থানাংক জ্যামিতিত আমাৰ কি কুৱেশ্যন আহে আমি চাম ইয়াত দূৰত্বৰ সূত্ৰটো চাই যাবা দূৰত্বৰ সূত্ৰৰ ফৰ্মুলাটো জানাই দূৰত্বৰ সূত্ৰটো চাই যাবা তাৰপিছত আমাৰ দূৰত্বৰ সূত্ৰ এইটো ডিষ্টেন্স ফৰ্মুলা এইটো চাই যাবা দূৰত্বৰ সূত্ৰ এপ্লাই কৰি আমাক কিছুমান অংক কৰিবলৈ দিয়ে ইয়াৰে ভিতৰত ইম্পৰ্টেণ্ট কুৱেশ্যন কেইটা হ'ল এই 10 নম্বৰ 9 নম্বৰ 8 নম্বৰ আৰু 7 নম্বৰ এই কুৱেশ্যন কেইটা বা এটা আহিব 7 8 9 10 বেছিকে ইম্পৰ্টেণ্ট হ'ল 8 নম্বৰ কুৱেশ্যনটো 8 নম্বৰ কুৱেশ্যনটো ভালকৈ চাই যাবা ইয়াৰ পিছত আমাৰ আহি গ'ল 7.2 1 নম্বৰ কুৱেশ্যনটো আৰু 2 নম্বৰ কুৱেশ্যনটো এইকেইটা কুৱেশ্যন চাই যাবা MCQ টাইপত কুৱেশ্যন আহিব এইকেইটা বুজি পাইছা MCQ টাইপৰ কুৱেশ্যন আহিব তাৰপিছত মোষ্ট ইয়াৰ ইম্পৰ্টেণ্ট কুৱেশ্যনটো হ'ল 8 নম্বৰ কুৱেশ্যনটো এই কুৱেশ্যনটো বহুত ইম্পৰ্টেণ্ট হয় গতিকে এই কুৱেশ্যনটো তোমালোকে চাই যাবা এতিয়া আমাৰ শেহৰ চেপ্টাৰটো আমাক কোনটো লাগে মোষ্ট ইম্পৰ্টেণ্ট হয় এই দুইকেইটা তোমালোকে চাই যাবা এইকেইটা কুৱেশ্যন বহুত ইম্পৰ্টেণ্ট হয় গতিকে এইকেইটা কুৱেশ্যন মিছ নকৰিবা এতিয়া আহিলে ত্ৰিকোণমিতি চেপ্টাৰৰ এইখিনি তোমালোকে জানাই এইখিনি চাব লাগিব কাৰণ এইখিনি জানিলেহে আমি কি কৰিব পাৰিম ইয়াৰ অংকখিনি কৰিব পাৰিম লগতে আমাক ত্ৰিকোণমিতিৰ সূত্ৰ গোটেইকেইটা লাগিব টোটেল 31টা সূত্ৰ আছে এই গোটেই 31টা সূত্ৰ লাগিব এতিয়া ইয়াৰ ইম্পৰ্টেণ্ট ক'বলৈ হ'লে ইয়াত 3 নম্বৰ কুৱেশ্যনটো 4 নম্বৰ কুৱেশ্যনটো চাবা এইকেইটা মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয় লগতে এই 7 নম্বৰ কুৱেশ্যন দেখিছা এইটো মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন 7 নম্বৰটো আহে 10 নম্বৰটো আহে 9 নম্বৰটো আহে 8 নম্বৰটো আহে এইকেইটা কুৱেশ্যন আহিয়ে থাকে কিন্তু 7 নম্বৰটোৱে 10 নম্বৰটোৱে আহিয়ে থাকে এইকেইটা কুৱেশ্যন মোষ্ট ইম্পৰ্টেণ্ট হয় ইয়াৰ পিছত আমাক এখন চাৰ্ট লাগিব এই চাৰ্টখন চাবা এখন ইয়াৰ পৰা আমি এখন জানিলেহে ত্ৰিকোণমিতি কৰিব পাৰিম গতিকে এইখন চাৰ্ট ইম্পৰ্টেণ্ট হয় চাবা ইয়াৰ 8.2 ইম্পৰ্টেণ্ট কুৱেশ্যন 3 4 5 আৰু 6 এইকেইটা কুৱেশ্যন চাই যাবা 2 নম্বৰ কুৱেশ্যন কেইটা MCQ কুৱেশ্যন আহিব এইকেইটাও চাই যাবা ঠিক আছে 3 কুৱেশ্যনটো চাই যাবা বহুত সহজ হয় ইমান টান নহয় ত্ৰিকোণমিতি চেপ্টাৰটো সহজ হয় 8.3 লৈ যদি আহোঁ 8.3 তোমালোকে এই 7 নম্বৰ কুৱেশ্যনটো চাবা আৰু 9 নম্বৰ কুৱেশ্যনটো চাবা লগতে 1 নম্বৰ কুৱেশ্যনটো চাই যাবা এই যেটো 6 নম্বৰ আছে এটো ইম্পৰ্টেন্ট কুৱেশ্যন হয় এটো কুৱেশ্যন তোমালোকে চাই যাবা আৰু 8ৰ গুটেইকিটা কুৱেশ্যন চাই যাবা এইকিটা সূত্ৰ আমাক ইম্পৰ্টেন্ট এইকিটা সূত্ৰ আমাক দৰকাৰ হ'ব 13 নম্বৰ যেটো উদাহৰণ আছে এটো চাই যাবা এটো ইম্পৰ্টেন্ট হয় লগতে ইয়াত যদি আমি বিচাৰো এই 4 নম্বৰ কুৱেশ্যন কিটা কি আহে MCQ আহিব লগতে ইম্পৰ্টেন্ট কুৱেশ্যন হ'ল 5ৰ 2 টো 4 টো 6 টো 7 টো 8 টো কি গলো 2 টো 4 টো 6 টো 7 টো 8 টো এইকিটা কুৱেশ্যন ইম্পৰ্টেন্ট লগতে 6 5 নম্বৰ কুৱেশ্যনটো আৰু 3 নম্বৰ কুৱেশ্যনটো আৰু তোমালোকে 5ৰ 10 নম্বৰ কুৱেশ্যনটো চাই যাব পাৰা এটো ইম্পৰ্টেন্ট গতিকে ইমানখিনি আছিল হাফ এলি কাৰণে গতিকে ইমানখিনি কুৱেশ্যন চাই দিলে তোমালোকৰ 100% কমন পৰিব গতিকে এইখিনি কুৱেশ্যন তোমালোকে ভালকৈ চাবা আৰু পৰীক্ষা ভাল কৰিবা আৰু মই গুটেখিনি যিমানখিনি ইম্পৰ্টেন্ট দিলু বা যিমানখিনি যি হক মই ভিডিও দি থাকিম গতিকে ভিডিওখিনি চাবা আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি লবা জ্ঞান একাডেমী আসাম মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি লবা